বন্ধুসকল নমস্কাৰ। মই আজি আপোনালোকক এটা 299ৰ ৰিচাৰ্জ কৰি দেখুৱাম। এইটো গুগল পে'ত বেনিফিট বেছি আছে নে ইউবিট পে'ৰ পৰা ৰিচাৰ্জ কৰিলে বেনিফিট বেছি আছে, দুটাৰ মাজত মই পাৰ্থক্য দেখাম মই আপোনালোকক। প্ৰথমতে মই গুগল পে'ত ক্লিক কৰিলোঁ। গুগল পে'ত ক্লিক কৰাৰ পিছত ইয়াতেই আপোনালোকে দেখিব আমি সকলোৱে ৰিচাৰ্জ কৰোঁ। ইয়াতে গুগল পে'ত আহি ফোনপে'ত আহি ইয়াতে মই মোবাইল নম্বৰটো দিলোঁ। দিয়াৰ পিছত ইয়াতে মই 299 নহয় 249ৰ মই ৰিচাৰ্জ কৰিম। 249ত ক্লিক কৰিলোঁ। ইয়াতে দেখা পাইছে 249ৰ পৰিৱৰ্তে 1 টকা 90 পইচা, যিটো ইয়াতে আপোনালোকে দেখিব ইয়াতে 1 টকা 90 পইচা এক্সট্ৰা প্লেটফৰ্ম ফিজ কাটিব। এতিয়া ইয়াৰ পৰা যদি আমি ৰিচাৰ্জ কৰোঁ আমাৰ ইয়াত বেনিফিট নাহে, কিন্তু এই ৰিচাৰ্জটো মই ইউবিট পে'ৰ পৰা কৰিম। ইবিট পে'ৰ পৰা কৰিলে আমাৰ কি বেনিফিট আহে আপোনালোকে দেখা পাব। মই মোবাইল ৰিচাৰ্জত ক্লিক কৰিলোঁ। এইটো মোৰ আইডি হয়। মই মোবাইল ৰিচাৰ্জত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতেই আপোনালোকে দেখিব যিটো মোবাইল নাম্বাৰ মই গুগল পে'ত দিছিলোঁ, সেই মোবাইল নাম্বাৰটোৱে মই ইয়াতে বহাম। ইয়াতেই এইটো মোবাইল নাম্বাৰ আছিল 81360। মই ইয়াতে বহাই দিম 81360 02718।